নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো আপুনি কেতিয়াবা শুনিছে নেকি কাণৰ জৰিয়তেও অৰ্গাজম হ'ব পাৰে মানে যৌন উত্তেজনাৰ চৰম পৰ্যায় পোৱাত কাণখনেও খুব ডাঙৰ এটা ভূমিকা অৱলম্বন কৰে আজি সেই বিষয়ে কথা পাতিম যৌনতা যৌন উত্তেজনা আৰু যৌন সুখ প্ৰাপ্তিৰ যেটো ধৰণ হেয়া সকলো ব্যক্তিৰ কাৰণে বেলেগ বেলেগ কোনোবাই হয়তো কেৱল যৌনাংগৰ সহায়তহে যৌন উত্তেজনা অনুভৱ কৰে অইন কোনোবা থাকিব পাৰে যিয়ে আমাৰ শৰীৰৰ বিভিন্ন অংগৰ সহায়ত যৌন উত্তেজনা অনুভৱ কৰিব পাৰে এই উত্তেজনাৰ কথা যে কলো হেয়া সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'ব সেক্সুৱেল এৰাউজেল এটা খুবেই কমপ্লিকেটেড এক্সপেৰিয়েন্স আসলতে মানে বহুতেই জটিল অনুভৱ এৰাউজেল অৰ্গাজম যৌন উত্তেজনাৰ চৰম পৰ্যায় এই যে বস্তুবোৰ বহুত কেটা ফেক্টৰছৰ ওপৰত নিৰ্ভৰ কৰে মানে আপুনি এনেকে ক'ব নোৱাৰে যে তাই নাইবা হি যদি কেৱল সেক্স কৰাৰ পিছতহে অৰ্গাজম অনুভৱ কৰে তেতিয়াহলে অইন কোনবা বেলেগেও কেৱল সেক্স কৰাৰ পিছতহে অৰ্গাজম পাব পাৰে সেক্স নকৰাকেও অৰ্গাজম হ'ব পাৰে ইয়াৰ বাহিৰেও আপোনাৰ মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্য আপোনাৰ মুড কেনেকুৱা সেই সময়খিনি কেনেকুৱা পৰিবেশ কেনেকুৱা এনেকুৱা বহুত কথাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ অৰ্গাজম হ'ব নে নহয় এটা বিৰাট ডাঙৰ টপিক একচুয়ালি কিন্তু আজি আমি কথা পাতিম কাণখনৰ বিষয়ে আমাৰ শৰীৰত যিমানবোৰ ইৰজেনাছ জোনছ আছে যাক আমি ক'ব পাৰো কাম উদ্দীপক ক্ষেত্ৰ বুলি নাইবা কাম উদ্দীপক অংগ বুলি যেনে ধৰক আমাৰ যৌনাংগ নিপলছ এই ঠাইবোৰক যেতিয়া উত্তেজিত কৰা হয় তেতিয়া কি হ'ব ষ্টিমুলেচনৰ পিছত আমি এৰাউজেল অনুভৱ কৰো তাক কোৱা হয় সেক্সুৱেল এৰাউজেল বুলি মানে যেতিয়া যৌনাংগ নাইবা নিপল স্পৰ্শ কৰে চুমা খায় নাইবা খেলে তেতিয়া কি হয় সেক্সুৱেল এৰাউজেল হয় কিন্তু ইয়াৰ বাহিৰেও এটা ইন্দ্ৰিয় আছে হেতু হল কাণখনক যদি আপুনি মাসাজ কৰে আৱাজ কৰে দেন কাণখনৰ লগত খেলে কাণৰ লগত বিভিন্ন প্ৰকাৰৰ এক্টিভিটিজ কৰে তেতিয়াও বহুতে এৰাউজেল অনুভৱ কৰে তেতিয়ালে ভাবকচোন কাণখন কিমান শক্তিশালী এটা ইৰজেনাছ জোন হয় এই কাণ দুখনেও কাম উদ্দীপনাৰ সৃষ্টি কৰিব পাৰে আমাৰ কাণ দুখন বহুতেই বেছি সংবেদনশীল আৰু কাণত থাকে বহুত কেটা নাৰ্ভ এণ্ডিংছ প্ৰপাৰ ষ্টিমুলেচন আৰু শুদ্ধ প্ৰক্ৰিয়াৰে আপুনিও কাণৰ জৰিয়তে এৰাউজেল নাইবা অৰ্গাজম এক্সপেৰিয়েন্স কৰিব পাৰে আমাৰ কাণত 25000 নাৰ্ভ এণ্ডিংছ থাকে আৰু এই নাৰ্ভ এণ্ডিংছবোৰে কি কৰে জানে যিবোৰ শব্দ তৰংগ আছে তাক ভাইব্ৰেচনৰ পৰা ইলেক্ট্ৰিকেল ইম্পালছলৈকে ট্ৰান্সলেট কৰে সেই ইলেক্ট্ৰিকেল ইম্পালছসমূহ সিধা কাণৰ ৰাস্তাৰে মগজুলৈকে যায় একদম ব্ৰেইনলৈকে যৌনক্ৰিয়া কৰাৰ সময়ত যদি আপুনি আপোনাৰ পাৰ্টনাৰৰ কাণত ফুসফুসাই কিবা মৰমৰ কথা এফাকি কয় যিকোনো কথা হ'ব পাৰে মৰমৰ আপোনালোকৰ দুজনৰ মাজৰ কথা তেতিয়াও সেই কথাখিনিয়ে আপোনালোকৰ কাণৰ সেই যিবোৰ নাৰ্ভ এণ্ডিংছ আছে তাক ষ্টিমুলেট কৰিব আৰু আপোনালোকৰ মাজৰ সেই যে প্ৰেম মৰম ভালপোৱাৰ অনুভূতি তাক গভীৰ কৰি তুলিব যৌনক্ৰিয়া নাইবা হস্তমৈথুন কৰাৰ সময়ত যদি আপোনাৰ পাৰ্টনাৰে আপোনাৰ কাণ দুখনক ষ্টিমুলেট কৰে তেতিয়া অৰ্গাজম হোৱাৰ যেটো চান্স হেয়া বাঢ়ি যায় কাণ দুখনৰ লগত কেনেকে খেলিব লাগে কাণ দুখনক কেনেকে উত্তেজিত কৰিব লাগে হেয়া শিকি লওক আপুনি আপোনাৰ পাৰ্টনাৰৰ কাণত মাসাজ দিব পাৰে হাতেৰে দিব পাৰে আৰু উঠেৰে দিব পাৰে লাহে লাহে হা দেন আপোনাৰ জিভাখনেৰেও মাসাজ দিব পাৰে নাইবা আপুনি কিছ কৰিব পাৰে কাণত খুব লাহেকে কাণত কিছ কৰি চাবচোন পাৰ্টনাৰৰ কাণক আপুনি লিক কৰিব পাৰে মানে চেলেকিব পাৰে ইয়াৰ বাহিৰেও আপুনি আপোনাৰ পাৰ্টনাৰৰ কাণখনক খুব জেন্টেল ভাৱে বাইট কৰিব পাৰে মানে মৰমেৰে কামুৰি দিব পাৰে ধ্যান ৰাখিব মৰমেৰে কামুৰিব খুব জোৰকে নহয় এই যে সৰু সৰু কামবোৰৰ কথা কলো এই কামবোৰে আপোনাৰ যেটো যৌনক্ৰিয়া তাক খুব এনহান্স কৰিব খুব আমোদজনক কৰি তুলিব আপোনাৰ এৰাউজেল আপোনাৰ অৰ্গাজম পুৰা একদম হাইলৈকে যাব কাণ দুখনক ষ্টিমুলেচন কৰাৰ এই যিবোৰ কামৰ কথা মই কলো এই কামৰ সহায়ত আপোনালোকে সেক্সুৱেল এৰাউজেল আৰু অৰ্গাজম খুব ধুনীয়াকে এক্সপেৰিয়েন্স কৰিব পাৰিব জীৱন সংগীৰ লগত যেতিয়া আপুনি বিছনালে যায় তেতিয়া যিমান ইচ্ছা যিমান আপোনাৰ ক্ৰিয়েটিভিটি আছে হেয়া দেখুৱাব পাৰে বিবাহিত প্ৰত্যেক গৰাকী ব্যক্তিৰ যৌন জীৱন যাতে সুখময় হোক তাৰে কামনা কৰিলো আয়ুষ্মান ভৱ কেনেকে মৰম আৰু সাপোৰ্ট দি থাকিব তেন্তে আজিলৈ আহিছো তা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল